এইটো সকলোৱে বিশ্বাস কৰা এটা সত্য কথা। জয়শ্ৰী কৰ্ণী যেতিয়া কৈছে মানুহে যিহকে বয় তাকেহে দাব, এই কি বব আৰু কি দাব? আত্মিক শস্য ৰুম। এতিয়া আৰম্ভণিতেই মই এই বেদীৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে বহুত ধৈৰ্যেৰে আৰম্ভণিৰ পৰাই বহি থকা দেখা পাইছোঁ। খুব ধৈৰ্যেৰে বহি আপোনালোকে ভাগ লৈছে, ঈশ্বৰৰ বাক্য শুনিছে। আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে দিয়া মৰম চেনেহ, আপোনালোকে যিমান যি আদৰ দিছে সেইবোৰৰ বেছিভাগৰে মই অকণো যোগ্য নহয়, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোকে দিছে, আৰু প্ৰভু যীশুখ্ৰীষ্টহে মূল ব্যক্তি হয়, তেওঁহে পাবৰ যোগ্য হয়। তেওঁৰ নামত আহিছোঁ কাৰণে মই তাক তেওঁৰ নামত গ্ৰহণ কৰিছোঁ, আৰু আপোনালোকক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ঈশ্বৰে আপোনালোকক তেনেকৈ আশীৰ্বাদ। যি মূল বিষয়পদটো, এই মূল বিষয়পদটো যিটোৰ ওপৰত আমি আলোচনা কৰি আছোঁ, তাৰ বিষয়ে আমি চাম গালাতিয়া 6:7। মই আগে আগে পঢ়ি যাম, আপোনালোকে মোৰ পাছে পাছে পঢ়ি যাব। গালাতিয়া 6:7। তোমালোক ভ্ৰান্ত নহ'বা। য়েছ, এইটো একদম কমচে কম 40% মান হৈছে এতিয়া, 100% এতিয়াও হোৱা নাই। আকৌ এবাৰ ট্ৰাই কৰিম। তোমালোক ভ্ৰান্ত নহ'বা। ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব। কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয়, আত্মাৰ উদ্দেশ্যে বয়, আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। এটা পদ মই বেছিকৈ পঢ়িলোঁ, কাৰণ সেই পদটো এতিয়া মই চুবলৈ গৈ আছোঁ। আহক প্ৰাৰ্থনা। যিটো মূল বিষয় পদ, মানুহে যিহকে বয় তাকেহে দাব, এইটো হৈছে এটা প্ৰিন্সিপল। এইটো অকল আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ এই বাইবেল শাস্ত্ৰতহে লিখা আছে তেনেকুৱা কথা নহয়। এইটো সকলোৱেই বিশ্বাস কৰা এটা সত্য কথা। জয়শ্ৰী কৰ্ণী ৱৈশী ভৰণী, যেনে কৰ্ম তেনে ফল। এতিয়া ইয়াত যেতিয়া কৈছে মানুহে যিহকে বয় তাকেহে দাব, এই কি বব আৰু কি দাব, তাৰ বৰ্ণনাটো এই পিছৰ 8 নম্বৰ পদটোত দিছে। 8 নম্বৰ পদটোত কৈছে যে যিজনে মাংসৰ উদ্দেশ্যে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব। মানে যিয়ে মাংসক সন্তুষ্ট কৰা, মানে নিজৰ শৰীৰক, ফ্লেছক সন্তুষ্ট কৰা, অৰ্থাৎ পাপ কাৰ্য কৰি যোনে এনজয় কৰে, পাপ কাৰ্য কৰি থাকিবলৈ যোনে ভাল পায়, এই জগতৰ মতে চলি, এই জগতৰ যিবিলাক থিয়ৰী, সেই থিয়ৰী মতে চলি যিসকলে ভাল পায়, এনজয় কৰে, তেওঁলোকৰ কথা কৈছে যে যিয়ে মাংসৰ উদ্দেশ্যে বয় তেওঁলোকে ক্ষয়ৰূপ শস্য দাব। তাৰমানে যি ফল পাব সেই ফলবিলাক বিনাশকাৰী, সেইবিলাক ফল ভাল নহয়, উত্তম ফল নহয়। আৰু কৈছে যিজনে আত্মাৰ উদ্দেশ্যে বয়, মানে আত্মিক বিষয়বিলাকত আনন্দ কৰে, ঈশ্বৰৰ বিষয়বিলাকত আনন্দ কৰে, ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ উদ্দেশ্যক গুৰুত্ব দিয়ে, ঈশ্বৰে কি বিচাৰিছে সেইটোহে কৰিম বুলি ভাবে, ঈশ্বৰৰ পৰিচালনাৰে চলে, তেওঁলোকৰ কথা কৈছে, তেওঁলোকে আত্মাৰ উদ্দেশ্যে বয় বুলি কৈছে। আৰু যিসকলে আত্মাৰ উদ্দেশ্যে বয় তেওঁলোকে আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব বুলি কৈছে। বৰ গভীৰ কথা আছে ইয়াত, মই জানো।
এজ এ ট্ৰেডিশ্যন যেনেকুৱাকৈ মই ক্লাছ লওঁ তেনেকুৱাকৈ ল'লে আজি 5টা বাজি যাব, কাৰণ ইমান ধুনীয়া ধুনীয়া কথা ইয়াত আছে। কিন্তু মই জানো অলপ ৰিল কাটিব লাগিব, নহ'লে আপোনালোকৰ বমিও হৈ যাব পাৰে বেছি হৈ গ'লে। মই আপোনালোকক প্ৰথমতে লৈ যাব বিচাৰিছোঁ যোহনে লিখা শুভবাৰ্তাৰ 2 অধ্যায়। যোহনে লিখা শুভবাৰ্তাৰ 2 অধ্যায়টো উলিয়াই লওক আপোনাৰ হাতত থকা বাইবেলখনত। যাৰ যাৰ হাতত বাইবেল আছে উলিয়াই লওক। কিমানৰ হাতত বাইবেল আছে আপোনাৰ এনেকৈ দেখাব নেকি বাৰু অকণমান? অ'কে, চ' এইটো এটা থেংক ইউ, বহুত ধন্যবাদ যিসকলে দেখাব পাৰিলে। এইটো এটা কিন্তু আপোনালোকক মই লিডাৰসকলক ইতিমধ্যে কৈছোঁ যে বাইবেল লগত লৈ অহা নাই চাগে বহুতে, যাৰ কাৰণে মই পদটো ক'লে বাইবেলত নাচায়, মোৰ মুখলৈকে চাই থাকি। মই সদায় এনকাৰেজ কৰোঁ যে মানুহৰ মুখৰ কথাক বিশ্বাস নকৰিব, কাৰণ মানুহে অৰেল ৰেকৰ্ড নাথাকেতো, একো ৰেকৰ্ড নাথাকে, গতিকে অৰেলি যি টি কথা কৈ যাব পাৰে। কিন্তু সদায় কনভিনচিং, সদায় প্ৰমাণিত বস্তুটো হৈছে ৰিটেন ডকুমেণ্ট। এখন কাগজত কাৰোবাক চহী এটা মাৰি দিব দিয়কচোন, গম পাই যাব মুখেৰে কোৱা কথা আৰু লিখিত কথাৰ মাজত কিমান পাৰ্থক্য আছে। সেইকাৰণে মই সদায় এনকাৰেজ কৰোঁ, সেইটো লাগিলে ময়ে যি নহওঁ, মোৰ চাৰ্চতো মই সদায় কওঁ যে প্ৰত্যেকটো পদ যেতিয়া মই কওঁ আৰু প্ৰত্যেকটো পদৰ যেতিয়া ৰেফাৰেঞ্চ দিওঁ, আপোনালোকে অনুগ্ৰহ কৰি বাইবেলখনলৈ আছেনে নাই চাব লাগে, আৰু সেইটোৰ লগত মিলিছেনে নাই মই কোৱাটো। কাৰণ এই সময়ত এনেকুৱা বহুত শিক্ষা আহিব যিবিলাক শিক্ষাই ইয়াৰ মুখৰ পৰা ক'ব কিন্তু বাইবেলৰ লগত নিমিলে। কেনেকৈ গম পাব আপোনালোকে যদি বাইবেলখনৰ লগত যদি নাচায়? শেষ কালত আছোঁ আমি। এই কালত অনেক বিদ্ৰূপকাৰীবিলাক আহিব বুলি আমি পাইছিলোঁ নহয় জানো ইয়াৰ বৈঠকত? ঈশ্বৰক বিদ্ৰূপ কৰা, ইমান সাহসেৰে কথা কিছুমান কৈ দিয়ে, ভাবিয়ে নাচায় যে ঈশ্বৰ তাতে আছে আৰু শুনি আছে। মই যদি এনেকুৱা কিবা এটা কথা কওঁ যিটো কথা বাইবেলৰ লগত নিমিলে, আৰু মই যদি ভাবিছোঁ একো নহ'ব বুলি, তাৰমানে কি ভাবিছোঁ? তাৰমানে ঈশ্বৰ ক'লা, ঈশ্বৰৰ কাণত নোসোমায়। সেইকাৰণে আপোনালোকে নেক্সট টাইমৰ পৰা যেতিয়া বহিব, সভালৈ আহিব, নিজৰ লগত বাইবেলখন আনিব, আৰু পোৱালি বাইবেল নানিব। পোৱালি বাইবেল মানে কি জানেনে? নিউ টেষ্টামেণ্ট। ডাঙৰ বাইবেলখন আনিব, নিজৰ ঘৰত যিখন বাইবেল আছে। আৰু যাৰ বাইবেল নাই, এই ইয়াতে দোকান এখনত মই দেখি পাইছোঁ, তাতো দেখা পাইছোঁ বাইবেল বিক্ৰী কৰি আছে, বাইবেল আছে, লৈ যাব এখন নিজৰ কাৰণে। কাৰণ আপোনাৰ লাগিলে মোবাইল থাকক নাথাকক, স্মাৰ্টফোন থাকক নাথাকক, বাইবেল কিন্তু থাকিব লাগে। কাৰণ স্মাৰ্টফোনে আপোনাক মাংসৰ উদ্দেশ্যে ববলৈ দিব, মাংসিক বস্তুবিলাকলৈ স্মাৰ্টফোনে আপোনাক লৈ যাব, কিন্তু বাইবেলখনে আপোনাক আত্মিক বিষয়লৈ লৈ যাব। যোহন 2 অধ্যায়, তাতে 13 আৰু 14 নম্বৰ, 13, 14, 15 তিনিটা পদ পঢ়িম। তাত কৈছে, তেতিয়া যিহুদীবিলাকৰ নিস্তাৰ পৰ্ব ওচৰ হ'লত যীশু জেৰুজালেমলৈ গ'ল। তাতে গৰু, মেৰ, কপৌ বেচা আৰু ধন সলোৱাবোৰক ধৰ্মধামত থকা দেখি তেওঁ জৰিৰে এডাল চাবুক সাজি গৰু মেৰে সৈতে সেই আটাইবোৰকে ধৰ্মধামৰ পৰা খেদাই দিলে। ধন সলোৱাবোৰৰ ধন বাকী পেলাই মেজু লুটিয়ালে। 16 পদত কৈছে, আৰু কপৌ বেচাবিলাকক ক'লে, ইয়াৰ পৰা এইবোৰ লৈ যোৱা, মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা। এই কাহিনীটো আপোনালোকে জানে যে যীশুখ্ৰীষ্টই এবাৰ নিস্তাৰ পৰ্বৰ সময়ত যেতিয়া মন্দিৰলৈ গৈছিল আৰু মন্দিৰৰ ভিতৰত যেতিয়া সোমাইছে, তেতিয়া অবাক কি যে মন্দিৰৰ ভিতৰত এখন বজাৰ বহি আছে, য'ত ঈশ্বৰৰ কথা হ'ব লাগে, য'ত ঈশ্বৰৰ আলোচনা হ'ব লাগে, য'ত ঈশ্বৰৰ স্তুতি আৰাধনা হ'ব লাগে, তাত এখন বজাৰ বহি আছে। আৰু সেই বজাৰখনত কি হৈছে যে গৰু বেচিছে কোনোবাই, তাত মেৰ বেচিছে কোনোবাই, কপৌ চৰাই বেচিছে কোনোবাই। কি হৈছে? যীশুৱে সেইটো চাই থাকিব নোৱাৰি একেবাৰে গোটেইবোৰ মৰিয়াই কোবাই গোটেই জীৱ জন্তুবিলাকক উলিয়াই খেদি পঠালে, আৰু একদম ধন সলোৱা টেবুলবিলাকো উল্টাই পাল্টাই দিলে। আমি যীশুখ্ৰীষ্টক বহুত ভায়লেণ্ট অৱস্থাত ইয়াত দেখা পাইছোঁ। এইটো হোলী পবিত্ৰ ক্ৰোধ বুলি কোৱা হয়, কাৰণ তেওঁৰ
হৃদয় জ্বলি গৈছে, মোৰ পিতৃৰ ঘৰ য'ত ঈশ্বৰৰ আৰাধনা হ'ব লাগে, পিতৃৰ স্তুতি আৰাধনা হ'ব লাগে, তাত তোমালোকে কি কৰিছা? গৰু ছাগলী বিক্ৰী কৰি আছা। ইমান সাহস তোমালোকৰ। এই যি অৱস্থাটো, ইয়াৰ বেকগ্ৰাউণ্ডটো মই আপোনালোকক কৈ দিছোঁ। কেনেকৈ মন্দিৰৰ ভিতৰত এখন বজাৰ আৰম্ভ হ'ল। ভালকৈ মন দি শুনিব। আগতে এই বজাৰখন মন্দিৰৰ ভিতৰত নাছিল, বাহিৰতে আছিল। যেতিয়া নিষ্ঠাৰ পৰ্বৰ সময় হয়, তেতিয়া প্ৰত্যেক পৰিয়ালে জীৱ জন্তু নিজৰ পৰিয়ালৰ কাৰণে তেওঁলোকে জীৱ জন্তু আনি তাত বলি দিবলৈ তেওঁলোকৰ এটা নিয়ম থাকে। আৰু যিবিলাক সেই মন্দিৰৰ ওচৰে পাজৰে থাকে তেওঁলোকেতো বাৰু ঘৰৰ পৰা লৈ আহে, ঠিকে আছে। দূৰত থকা, বেলেগ ডিষ্ট্ৰিক্টত থকা, বহুত দূৰত থকা, বহুত মাইল দূৰত থকা তেনেকুৱা মানুহবিলাকেও যেতিয়া ঘৰৰ পৰা তেওঁলোকে এটা জন্তু লৈ আহে বলি দিবলৈ, আনিছে বুলিয়ে বলি দিব পাৰিব এনেকুৱা নহয়। পুৰোহিতে কি কৰিব লাগে? এপ্ৰুভ কৰিব লাগে। পুৰোহিতে চেক কৰিব লাগে। আৰু পুৰোহিতে যেতিয়া চেক কৰে, তেতিয়া যদি কয় এইটো ঠিক আছে, এইটো দিব পাৰে, তেতিয়াহ'লে গৈ সেইটো বলি দিব পাৰে, ট্ৰেডিশ্যনটো হৈ যায়। কিন্তু যদি পুৰোহিতজনে কয় এইটো নহ'ব নহয়, ইয়াত এটা খুঁত আছে, এইটো কেঞ্চেল, তো এই কেঞ্চেল হৈ গ'লে এতিয়া সেই পৰিয়ালটোৰ কি হ'ব? সেই পৰিয়ালটো যদি বহুত দূৰৰ পৰা যদি আহিছে, আকৌ ঘৰলৈ গৈ আকৌ এটা জন্তু লৈ আহিব, আকৌ সেইটো পুৰোহিতে চাই পেলাই যদি কেঞ্চেল কৰে, তেতিয়া বহুত দূৰত থকাবিলাকৰ কাৰণে এইটো অসুবিধা আছিলে। আৰু সেই অসুবিধাটো দূৰ কৰিবলৈ আৰু লগতে আৰু এটা কথা আছিল যে সেই মন্দিৰত আজিতো আমি যিকোনো টকা পইচা আনিছোঁ, যীশুৰ নামত আমি কি দিছোঁ? দান পাত্ৰত ভৰাই দিছোঁ, এইটো লৈ লোৱা হৈছে। কিন্তু সেই সময়ত সেই মন্দিৰত অকল এবিধহে তাত টকা গ্ৰহণ কৰা হৈছিল, চব টকা গ্ৰহণ কৰা নহৈছিল। দান পাত্ৰত বা দান হিচাপে দিবলগীয়া সেইবিলাকত চব টকা গ্ৰহণ নকৰিছিলে। কি কাৰণত? কাৰণ বেলেগ বেলেগ অঞ্চলবিলাকত থকা যিবিলাক ঈশ্বৰক বিশ্বাস নকৰা ঠাই, এই ঠাইবিলাকত তেওঁলোকৰ যি টকা চলিছিলে, সেই টকাটোত তেওঁলোকৰ ঠাইৰ ৰজাৰ ছবিটো থাকিছিলে, ৰজাৰ ফটোখন থাকিছিল। আৰু সেই ৰজাৰ ফটোখন থকাটো সেইটো এটা আইডল ৱৰ্শ্বিপ, বা তেওঁলোকে আচলতে আত্মিকভাৱে এইটো অসুচি টকা বুলি কয়। পুৰোহিতবিলাকে সেইটো অসুচি টকা বুলি তাক গ্ৰহণ নকৰে। মন্দিৰত তেনেকুৱা দান দিব নোৱাৰে, কাৰণ এইটো অসুচি টকা। তাত সেই বেলেগ কোনোবা ৰজাৰ ছবি আছে, ফটো আছে, নালাগে, এইটো পইচা ইয়াত মন্দিৰত গ্ৰহণ কৰা নহ'ব। আৰু তেতিয়া কি হ'ব? এতিয়া সেই দূৰত বেলেগ অঞ্চলত থকা যাৰ অকল সেইটো পইচাহে আছে, যোন বেলেগ এজন কোনোবা ৰজাৰ ছবি থকা পইচা তেওঁলোকৰ পকেটত আছে, সেইটোতো তেওঁ মন্দিৰত দিলে নল'ব। কি কৰিব? তেতিয়া তেওঁলোকৰ কাৰণে বজাৰত এটা সুবিধা আছিল যে মানি এক্সচেঞ্জ কৰা, মানে সেই অসুচি পইচাটো আনি তাতে সেই টেবুলত দিব আৰু সেই টেবুলৰ পৰা মন্দিৰত গ্ৰহণ কৰা পইচা ল'ব। মানি এক্সচেঞ্জ। এতিয়া ইয়াৰ পৰা কোনোবা যদি বেলেগ দেশলৈ যদি যায়, আনকি আমি ওচৰৰ নেপাললৈকো যদি যাওঁ, তেতিয়া আমি নেপালৰ সেই তাতে গৈ পেলাই আমি পইচা এক্সচেঞ্জ কৰি ল'ব লাগে। আমাৰ ইণ্ডিয়ান টকা আমি তাত গৈ পেলাই দোকানত দিলে ক'ৰবাত হয়তো তেওঁলোকে গ্ৰহণ কৰিবও পাৰে, কাৰণ ভাৰত আৰু নেপালৰ মাজত এটা ভাল সম্পৰ্ক আছে আৰু খুব আহযা আছে। কিন্তু ট্ৰেডিশ্যনেলি তাত যিটো টকা, সেইটো টকাটো আমাৰ ইয়াত নচলে, আমাৰ টকাটো তাত নচলে। আমাৰ টকাটো নি পেলাই আমি নেপালত সোমোৱাৰ লগে লগেই আমি কি কৰিবলগীয়া থাকে? এক্সচেঞ্জ কৰিব লগা থাকে, যাতে তাৰ দোকানে বজাৰে আমি কিনিবলৈ যাতে সুবিধা হয়। ঠিক তেনেকুৱাকৈ ইয়াত এনেকুৱা অৱস্থা আছিলে এই মন্দিৰত, যে মন্দিৰত যিহেতু সেই বেলেগ টকা গ্ৰহণ নকৰে, সেইকাৰণে সেই টকাটো আনি ইয়াতে মন্দিৰত নহয়, মন্দিৰৰ বাহিৰত এখন বজাৰ বহিছিল, তাত টেবুলত আহি পেলাই এক্সচেঞ্জ কৰিব লাগিছে। এতিয়া সেই এক্সচেঞ্জ কৰা টকা এক্সচেঞ্জ কৰোঁতে সুবিধা হৈছিলে মানুহবিলাকৰ। কিন্তু এই জীৱ জন্তুৰ ক্ষেত্ৰত কি হ'ব? এতিয়া
যদি জীৱ জন্তু যিটো লৈ আহিছে সেইটো যদি পুৰোহিতে যদি কয় কেনসেল বুলি তেতিয়া কি হ'ব কাৰণে লোকেলি কিছুমান মানুহে কি কৰিলে যে আমি এটা কাম কৰোঁ প্ৰি এপ্ৰুভড মানে পুৰোহিতে আগতীয়াকৈ এপ্ৰুভ কৰা কিছুমান জন্তু আমি মন্দিৰৰ বাহিৰত এখন বজাৰ পাতোঁ আৰু সেই বজাৰত আমি বিক্ৰী কৰিম যিটো পুৰোহিতে ইতিমধ্যে ওকে বুলি কৈ থৈছে এতিয়া সেই দূৰৰ পৰা অহা মানুহবিলাকে নিজৰ ঘৰৰ পৰা জন্তু লৈ আহিব নালাগে ইয়াতে আহি তেওঁলোকে সেই পুৰোহিতে আগতীয়াকৈ এপ্ৰুভ কৰি থোৱা জন্তুটো পইচা দি কিনি ল'লে হ'ল ভাল আইডিয়া নহয় জানো ভালনে কিবা এটা ক'ব বেয়া বুলি ক'লে বেয়া ক'ব ভাল বুলি ক'লে ভাল ক'ব ভাল আইডিয়া নে বহুত দূৰৰ পৰা অহা মানুহবিলাকৰ কাৰণে ভাল সুবিধা কাৰণ তেওঁলোকে ঘৰৰ পৰা বুকি বুকি লৈ আহিব নালাগে আৰু বুকি আনাটো বাৰু কষ্ট নাই বাৰু ঠিক আছে হ'ব কষ্ট কৰিব সেইখিনি কিন্তু আনাৰ পাছত যদি মন্দিৰত কেনসেল হৈ যায় তেতিয়াতো বিপদত পৰিল আকৌ তাতকে বেটাৰ কি হয় যে পইচা লৈ আহিম তাতে গৈ পেলাই পুৰোহিতে আগতীয়াকৈ সাইন কৰি থোৱা এপ্ৰুভ কৰি থোৱা ওকে বুলি কোৱা জন্তু এটা কিনিম আৰু গৈ পেলাই সেইটো বলি দি দিম তো সেইটো বহুতৰ কাৰণে সুবিধাজনক হ'ল যদিও ঈশ্বৰে আচলতে তেনেকুৱাকৈ ইনষ্ট্ৰাক্ট দিয়া নাছিল তেনেকুৱাকৈ পৰামৰ্শ দিয়া নাছিল কিন্তু তাতে মন্দিৰৰ বাহিৰত এখন বজাৰ আৰম্ভ হৈ গ'ল তাতে গৰু কিনিবলৈ পায় মেৰো কিনিবলৈ পায় আৰু বেলেগ যে ঠাইৰ টকা আনি পেলাই এক্সচেঞ্জো কৰিব পাৰে এইদৰে চলি আছিলে আৰু তাত বহুত মানুহে সেই বজাৰখনত তেনেকুৱা দোকান দি ধনী হৈ গৈছিল বহুত টকা উপাৰ্জন কৰিছিল আৰু সেই কথাটো মন্দিৰৰ ধৰ্মীয় গুৰুবিলাকে পুৰোহিতবিলাকে তেওঁলোকে চাই তেওঁলোকে ভাবিলে আমাৰ কি লাভ হৈছে আসল এপ্ৰুভ কৰা মানুহ আমি আৰু ব্যৱসায় কৰি আছে বেলেগে বাহিৰত আমাৰতো একো লাভ হোৱা নাই আমি এটা কাম কৰোঁ কি এই যে আমাৰ মন্দিৰৰ ভিতৰৰ যে আউটাৰ কোৰ্ট বুলি কয় আউটাৰ কোৰ্টটো সাধাৰণতে পৰজাতিবিলাকৰ কাৰণে আৰু মহিলাবিলাকৰ কাৰণে থাকে আৰু সেইটো প্ৰায় খালী হৈ থাকে এটা কাম কৰোঁ এই বাহিৰৰ বজাৰখন বাহিৰত বহিবলৈ বন্ধ কৰি দিওঁ আমি এই আউটাৰ কোৰ্টত এই ভিতৰৰ মন্দিৰৰ ভিতৰত আমি এই ঠাইটুকুৰ বজাৰৰ কাৰণে দি দিওঁ আৰু প্ৰত্যেকখন দোকানৰ পৰা আমি টেক্স ল'ম পাৰ্চেণ্টেজ ল'ম যেতিয়া এইটো বুদ্ধি কৰিলে তেতিয়া তেওঁলোকে বজাৰৰ যিমান বাহিৰত যিমান দোকানীবিলাক আছে সবকে কৈ দিলে বাহিৰত দোকান দিবলৈ দিয়া নহ'ব যদি তোমালোকে ব্যৱসায় কৰিবলৈ আছে এই মন্দিৰৰ ভিতৰত এই জেগাটোত আহি পেলাই দোকান পাতা তোমালোকৰ কিন্তু লাভৰ পৰা আমাক ইমান পাৰ্চেণ্ট টেক্স দিব লাগিব গম পালেনে এই মন্দিৰৰ ভিতৰৰ বজাৰখন কেনেকৈ আৰম্ভ হ'ল প্ৰথমতে এই বজাৰখন ক'ত আছিল বাহিৰত আছিল কিন্তু কিছুমান মানুহৰ লোভটো সামৰিব নোৱাৰি সিহঁতে কি কৰিলে সেই বাহিৰৰ বজাৰখন মন্দিৰৰ ভিতৰত সোমোৱাই ল'লে আৰু যীশুৱে আহি যেতিয়া দেখিলেহি মাথা গৰম হৈ গ'ল কি কৰিছা এইবিলাক তোমালোকে মোৰ পিতৃৰ ঘৰ তোমালোকে বেপাৰৰ ঘৰ কৰিলা সব খেদি উলিয়াই মেলি টেবুল চেবুল উল্টাই দিলে তেতিয়া যিবিলাক লিডাৰ আছিলে যিহুদী লিডাৰ আছিলে তেওঁলোকে আহি পেলাই যীশুক কৈছে থৰপদ তাতে যিহুদীবিলাকে উত্তৰ দি তেওঁক ক'লে তুমি যে এইবোৰ কৰ্ম কৰিছা তাৰ বাবে আমাক কি চিন দেখাইছা অৰ্থাৎ তুমি যে এইবিলাক সব যে খেদি উলিয়াই দিলা আৰু যে এই যে মানি এক্সচেঞ্জ কৰা এই টকা এক্সচেঞ্জ কৰা যে টেবুলবিলাক উল্টাই পাল্টাই দিলা কি অধিকাৰেৰে কৰিছা তুমি তোমাক এইটো অধিকাৰ কোনে দিলে কোন হয় তুমি তোমাক কোনে ইয়াৰ মালিক পাতিছে যিহুদীবিলাকে যীশুক সুধিছে তুমি কোন তুমি তোমাৰ লাইসেন্স দেখুৱা আমাক তোমাৰ কি লাইসেন্স আছে দেখুৱা চাও কি অধিকাৰ আছে তোমাৰ তুমি এইবিলাক যে সব উল্টা পাল্টাই দিছা তেতিয়া যীশুৱে কি উত্তৰ দিছে শুনিব 19 নম্বৰ পদ যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা মই 3 দিনত তাক তুলিম কি কৈছে তোমালোকে মোক অধিকাৰৰ কথা সুধিছা মোৰ লাইসেন্স বিচাৰিছা তোমালোকে নাজানা মই কোন এই মন্দিৰ ভাঙি পেলোৱা মই 3 দিনত তুলিম মই 3 দিনত তুলিম যিহুদীবিলাকৰ আকৌ মাথা গৰম হৈ গ'ল কি ক'ব আহিছে ই 46 বছৰ লাগিছিলে এই মন্দিৰটো বনাওতে 46
বছৰ লাগিছিলে এই মন্দিৰটো বনাওঁতে, আৰু এওঁ আহি পেলাই কি কৈছে যে মই এইটো ভাঙি পেলাই 3 দিনত তুলিম। কি ক'ব আহিছা? 20 পদত কৈছে, তাতে যিহুদীবিলাকে ক'লে এই মন্দিৰ 2 বছৰতহে সজা হ'ল, তুমিনো তাক 3 দিনতে তুলিবানে? হয়নে? যিহুদীবিলাকে এটা জেনুইন প্ৰশ্ন সুধিছে। যিটো মন্দিৰ বনাওঁতে 46 বছৰ লাগিল, 46 ইয়াৰ্ছ লাগিল, তুমি কৈছা তুমি 3 দিনতে উঠাব পাৰা? অসম্ভৱ কথা। কিন্তু যীশুখ্ৰীষ্টই সেইখিনি সময়ত যেতিয়া মন্দিৰ বুলি কৈছিলে, আচলতে সেই ফিজিকেল মন্দিৰটোৰ কথা কোৱা নাছিল। যীশুখ্ৰীষ্টই কোনটো মন্দিৰৰ কথা কৈছিল জানেনে? নিজৰ শৰীৰটোৰ কথা কৈছিল। আমি 20 পদৰ শেষৰ ফালে পঢ়িবলৈ পাওঁ, কিন্তু তেওঁ নিজৰ দেহ মন্দিৰৰ বিষয়ে এই কথা কৈছিল বুলি কৈছে। যীশুখ্ৰীষ্টই এই ফিজিকেল যিটো মন্দিৰ, সেইটো মন্দিৰৰ পৰা টুইষ্ট কৰি পেলাই নিজৰ যিটো শৰীৰ, যিটো ক্ৰুচত বলি দিয়া হ'ব আৰু 3 দিনত তেওঁ আকৌ জি উঠিব, সেই কথাটোলৈ গুচি গৈছে কথাটো, আলোচনাটো। সেইকাৰণে কৈছে 3 দিনত তুলিম বুলি কৈছে। তেওঁলোকে যিটো মন্দিৰ ঘৰ, ডাঙৰ ঘৰটোৰ কথা কৈ আছিল, যীশুখ্ৰীষ্টই সেইটোৰ কথা কোৱা নাছিল। যীশুখ্ৰীষ্টই কৈছিল নিজৰ শৰীৰৰ কথা। যীশুখ্ৰীষ্টই মন্দিৰ বুলি কওঁতে কি বুজাইছে? তেওঁৰ শৰীৰ, দেহ মন্দিৰৰ কথা কৈছে, তেওঁৰ দেহৰ কথা কৈছে, শৰীৰটোৰ কথা কৈছিলে। গতিকে মন্দিৰ বুলি ক'লে অকল যে এই 4 বেৰ বনাই পেলাই যে ওখকৈ বনোৱা হয় সেইটো নহয়। যীশুৱে বুজাইছে তেওঁৰ শৰীৰটো মন্দিৰ, তেওঁৰ শৰীৰটো মন্দিৰ। 1 কৰিন্থিয়া, যাৰ বাইবেল আছে পটুককৈ উলিয়াওক। 1 কৰিন্থিয়া 3 অধ্যায় 16 পদ। তাতে কি কৈছে চাব, মন দি শুনিব। তোমালোক যে ঈশ্বৰৰ মন্দিৰ। এইবাৰ মন্দিৰ বুলি কওঁতে কাক কৈছে? তোমালোক। তাতে মন্দিৰ বুলি কওঁতে কি ক'লে? খ্ৰীষ্টে নিজৰ শৰীৰটোৰ কথা ক'লে, নহয় জানো? এতিয়া আমি যিটো পদ পঢ়িছোঁ, এইটোৰ অৰ্থ হৈছে অকল খ্ৰীষ্টৰ শৰীৰটোৱে মন্দিৰ এইটো নহয়, আমাৰ শৰীৰটোও মন্দিৰ হয়। কোনোৱে যদি তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা যে তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? তাৰমানে এতিয়া মন্দিৰ বুলি কওঁতে আপোনাৰ মোৰ শৰীৰটোকো মন্দিৰ বুলি ক'লে। ইফালে খ্ৰীষ্টৰ শৰীৰটো মন্দিৰ বুলি কৈছিল তাতে, আৰু ইয়াতে আমাক কৈছে যে আপোনাৰ মোৰ শৰীৰটো একোটা মন্দিৰ। কাৰণ এই মন্দিৰত কোন থাকে? ঈশ্বৰৰ আত্মাই নিবাস কৰে। পাচনি কৰ্ম 17 অধ্যায়, যাৰ যাৰ হাতত বাইবেল আছে উলিয়াই লওক, আৰু যাৰ নাই তেওঁলোক সঁচাকৈ ডিজিটেলি একদম মানে কম্পিউটাৰাইজড মানুহ হ'ব লাগিব, কাৰণ যি কৈ আছোঁ চব ৰেকৰ্ড হৈ গৈ থাকিব লাগিব। যি শুনি আছে আপোনালোকে পুৰা ৰেকৰ্ড হৈ গৈ থাকিব লাগিব না। হাইলি মানে বহুত ষ্ট্ৰং এটা মানে আপোনালোক কম্পিউটাৰ ছিষ্টেম নিচিনা হ'ব লাগিব, ৰেকৰ্ড হ'ব লাগিব। আমাৰ যেনেকৈ বসুমতাৰীয়ে ৰেকৰ্ড কৰি আছে ভিডিঅ', ঠিক তেনেকুৱা ধৰণৰ হ'ব লাগিব, কাৰণ চব মনত ৰৈ যাব লাগিব। কাৰণ আপোনালোকে বাইবেল পদবিলাক চাবলৈ কাৰণে বাইবেলখন হাতত নাই। পাচনি কৰ্ম 17 অধ্যায় 24 পদত কি কৈছে? কৈছে জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্তা যি ঈশ্বৰ, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু হোৱাত হাতেৰে সজা মন্দিৰত নিবাস নকৰে বুলি কৈছে। ঈশ্বৰে হাতেৰে সজা মন্দিৰত নিবাস নকৰে। ঈশ্বৰে ক'ত নিবাস কৰে? আপোনাত মোত নিবাস কৰে, আপোনাৰ মোৰ হৃদয়ত নিবাস কৰে, আপোনাৰ মোৰ শৰীৰত নিবাস কৰে। সেইকাৰণে 1 কৰিন্থিয়া 3 অধ্যায় 16 পদত কোৱা মতে
তোমালোক যে তেওঁৰ মন্দিৰ তাক তোমালোকে নাজানা নেকি? তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ তাক নাজানা নেকি? ঈশ্বৰে হাতেৰে সজা মন্দিৰত নিবাস নকৰে। ঈশ্বৰে আপোনাৰ মোৰ শৰীৰত নিবাস কৰে, বিশ্বাসীবিলাকৰ শৰীৰত নিবাস কৰে, খ্ৰীষ্টৰ অনুগামীসকলৰ শৰীৰত নিবাস কৰে। আমি তেওঁৰ একোটা মন্দিৰ। 25 পদত কি কৈছে? আৰু তেওঁৰ কোনো কিবা অভাৱৰ কাৰণে মনুষ্যৰ হাতেৰে শুশ্ৰূষা পাই থকাই নহয়, কিয়নো তেওঁৱেই সকলোকে জীৱন, নিশ্বাস আৰু আটাই বস্তু দিয়ে। অৰ্থাৎ আমি যে ঈশ্বৰক পুহি আছোঁ এনে নহয়, ঈশ্বৰেহে আমাক আচলতে পুহি আছে। আমি যে ঈশ্বৰক কিবা খুৱাই বুৱাই ৰাখিছোঁ এনে নহয়, ঈশ্বৰেহে আমাৰ প্ৰয়োজন, বিশেষকৈ উশাহ নিশাহ কৰা চব যিমান যি লাগে চব তেওঁ আমাক দি আছে। আৰু এই কথাটো স্বীকাৰ কৰি আমি যে 100% ঈশ্বৰৰ ওপৰত ডিপেণ্ডেণ্ট, আমি যে 100% ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল, ঈশ্বৰে যদি আমাক জীয়াই নাৰাখে আমি 1 মিনিটো থাকিব নোৱাৰোঁ, এই কথাটো ৰিয়েলাইজ কৰা মন্দিৰ হয় আমি কেনেকুৱা মন্দিৰ হয়? আমাক ঈশ্বৰ নিবাস কৰে আৰু আমি এই কথাটো সদায় জানো যে এই শৰীৰটো একদিনো, আনকি 1 মিনিটো জীয়াই থাকিব নোৱাৰে, 1 মিনিটো ঠিকে থাকিব নোৱাৰে যদি ঈশ্বৰে ঠিকে নাৰাখে। বহুত সময়ত আমি ভাবোঁ আমি ঈশ্বৰক পুহি আছোঁ বুলি। ঈশ্বৰেহে আমাক পুহি আছে, ঈশ্বৰেহে আমাক জীয়াই ৰাখিছে, আমাক যি জীৱন লাগে, নিশ্বাস লাগে চব তেওঁ দি আছে। আৰু এই কথাটো আমি এনেকুৱা আমি মন্দিৰ হয় যিয়ে বুজি পাওঁ যে এই মন্দিৰটো যদি চলি আছে কেৱল ঈশ্বৰৰ দয়াত চলি আছে। এই যে মন্দিৰটো চলি আছে, এই যে শৰীৰটো মোৰ আপোনালোকৰ আগত মই যে থিয় হৈ আছোঁ, এই যে শৰীৰটো আপোনালোক যে মোৰ সন্মুখত বহি আছে, আপোনাৰ এই শৰীৰটো, এই মন্দিৰটো যদি চলি আছে ঈশ্বৰে চলাই আছে কাৰণেহে চলি আছে। এবাৰ ধন্যবাদ দিওঁ বুলি জোৰকৈ হাততালি বজাই দিওঁচোন। ঈশ্বৰে আপোনাক মোক জীয়াই ৰাখিছে। আপুনি মই জীয়াই থকা মন্দিৰ, নিজৰ শক্তিৰে নহয়, ঈশ্বৰৰ সহায়ত, ঈশ্বৰৰ শক্তিৰে জীয়াই আছোঁ। আৰু এটা 28 নম্বৰ পদ, পাচনি কৰ্ম 17 অধ্যায় 28 পদ, তাতে কি কৈছে? কিয়নো আমি তেওঁতে জীছোঁ, লৰিছোঁ, আছোঁ। জীয়াইতো আছোঁ, কৈছে লৰ চৰো কৰি আছোঁ বোলে আমি। তাৰমানে আমি এনেকুৱা এটা মন্দিৰ যে আমি ইয়াৰ পৰা তাত, তাৰ পৰা তাত, তাৰ পৰা তাত গৈ থকা মন্দিৰ, আমি ঘূৰি ফুৰা মন্দিৰ। অকল আমি এতিয়া যে বহিছোঁ সভাৰ তলত, ইয়াতে যে বহি আছোঁ, অকল ইয়াতহে আমি মন্দিৰ নহয়। ইয়াৰ পৰা ওলাই যেতিয়া আমি পাণ দোকানত যাম, ইয়াৰ পৰা ওলাই যেতিয়া আমি চব্জি দোকানত যাম, ইয়াৰ পৰা ওলাই যেতিয়া আমি বজাৰত যাম, ইয়াৰ পৰা ওলাই যেতিয়া কাইলৈ বা পৰহিৰ পৰা যেতিয়া আমি নিজৰ কৰ্মক্ষেত্ৰলৈ যাম, ইয়াৰ পৰা গৈ পেলাই যেতিয়া আমি নিজৰ স্কুল কলেজলৈ যাম, ইয়াৰ পৰা ওলাই যেতিয়া আমি নিজৰ কৰ্মক্ষেত্ৰ যে চাকৰি বাকৰি কৰা জেগাত যাম, ইয়াৰ পৰা ওলাই গৈ যেতিয়া আমি পথাৰত কাম কৰিবলৈ যাম, তেতিয়াও আমি তাত মন্দিৰ হৈ আছোঁ। আমি ঘূৰি ফুৰা মন্দিৰ, আমি ঘূৰি ফুৰা মন্দিৰ, আমি এক ঠাইতে বহি থকা মন্দিৰ নহয়। আমি ঘূৰি ফুৰা মন্দিৰ। আৰু এই ঘূৰি ফুৰা মন্দিৰটো বৰ ডেঞ্জাৰ অৱস্থা চিনাকি কিন্তু আকৌ, কাৰণ ইয়াত আপুনি ধুনীয়াকৈ বহি আছে, কিন্তু বজাৰতো গৈ পেলাই আপুনি এনেই বহি নাথাকে। বজাৰতো গৈ পেলাই কোনোবাই দেখা পোৱা নাই, নহয় জানো? সেইটো মন্দিৰে হয় আকৌ। ইয়াতো আপোনালোকে চব একদম মানে বহি আছে, নহয় জানো? কিন্তু যেতিয়া বজাৰত বা ক'ৰবাত বাহিৰত যেতিয়া কিবা কিবি লাগি গ'ল, লাগি গ'ল, একদম ফাইট লাগি গ'ল,
সেইটো মন্দিৰে কৰি আছে ফাইট। কিন্তু আন্ধাৰ যেতিয়া হৈ গ'ল, তলং বটংকে আহিছে, সেইটো মন্দিৰে হয়। কিন্তু এই ঘূৰি ফুৰা মন্দিৰটো কিন্তু বৰ ডাঙৰ চিনাকি। সাৱধান হ'ব। বেয়া পাইছে নেকি মোক? বেয়া পাইছে যদি উপায় নাই আৰু। প্ৰথম থেছালনিকিয়া 4 অধ্যায় 3 পদ। প্ৰথম থেছালনিকিয়া 4 অধ্যায় 3 পদ। তাত কৈছে, কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন বেভিচাৰৰ পৰা পৃথকে থাকা। আকৌ 5 পদত কৈছে, পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভান যেন ৰাখিবলৈ জানা। কৈছে আমি যাতে এই ঈশ্বৰৰ ইচ্ছাটো কি, আমি যাতে পবিত্ৰ জীৱন যাপন কৰোঁ। কাৰণ এই মন্দিৰটোৰ প্ৰতি ঈশ্বৰৰ ইচ্ছা হৈছে যাতে এই মন্দিৰটো পবিত্ৰ হৈ থাকে, শুচি হৈ থাকে। 7 পদত কৈছে, কিয়নো ঈশ্বৰে আমাক অশুচিতালৈ নহয় পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। ঈশ্বৰে আমাক লেতেৰা কাম কৰিবলৈ কাৰণে আমন্ত্ৰণ কৰা নাই। ঈশ্বৰে আমাক শুচি পবিত্ৰ মন্দিৰ হৈ থাকিবলৈ আমন্ত্ৰণ কৰিছে। আপুনি মই কোনো পধ্যে একো এক্সকিউজ দিব নোৱাৰোঁ। আপুনি মই ঈশ্বৰৰ এই ইচ্ছাত বান্ধ খাই আছোঁ যে ঈশ্বৰে বিচাৰিছে যাতে আপুনি মই কোনো পধ্যে এনেকুৱা মন্দিৰ নহওঁ যিটো মন্দিৰত লেতেৰা কাৰ্যবোৰ চলে। সেয়া লাগিলে আপোনাৰ খোৱা বোৱা কথাই হওক, আপোনাৰ চকুৰে চোৱা কথাই হওক, বা আপুনি কোনোবা বেয়া বেয়া ঠাইলৈ যোৱাৰ ক্ষেত্ৰতে হওক, আপুনি মই কোনো পধ্যেই আমি অপবিত্ৰ কাৰ্যত লিপ্ত হৈ আমাৰ মন্দিৰটোক আমি লেতেৰা কৰিব নোৱাৰোঁ। প্ৰথম কৰিন্থিয়া 3 অধ্যায় 16 পদত কি ক'লে, মই পঢ়ি দিছোঁ আকৌ এবাৰ। তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? সেইকাৰণে আমি অপবিত্ৰ কাৰ্যবোৰ আমি কৰিব নোৱাৰোঁ। যদি অপবিত্ৰ কাৰ্যবোৰ যদি কৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক উপলুঙা কৰা হ'ল। তাৰ পিছৰ পদটোত কি কৈছে? 17 নম্বৰ পদটোত কি কৈছে? 17 নম্বৰ পদত কৈছে, কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব। পাইছেনে? মোৰ পাছে পাছে কৈ দিয়ক। মই আগে আগে কৈছোঁ, যিসকলৰ নাই তেওঁলোকে মোৰ পাছে পাছে কৈ যাব পাৰিব। কোনোৱে যদি, অকণমান জোৰকৈ ক'ব হা, কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব। কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো তেনে। খেল শেষ। যদি কোনোবাই যদি এই মন্দিৰটোক, নিজৰ এই শৰীৰটোক যদি আজিৰ পৰা, এই মুহূৰ্তৰ পৰা, আজিলৈকে যদি জনা নাছিল যদি বাৰু ঠিক আছে, বাচি গ'ল। কিন্তু এতিয়াৰ পৰা আপুনি নাজানো বুলি ক'ব নোৱাৰে। কিবা যদি অপবিত্ৰ বস্তু যদি আপোনাৰ শৰীৰত যদি আপুনি দিয়ে, আপোনাৰ এই শৰীৰটোৱে যদি কিবা অপবিত্ৰ কাৰ্যত লিপ্ত হয়, তেতিয়াহ'লে আপুনি নষ্ট কৰিছে এই মন্দিৰটোক। আৰু কৈছে, কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব। ভয় লগা কথা এইটো। ইফিচিয়া 1 অধ্যায়, ইফিচিয়া মণ্ডলীৰ কথাটো কৈ পেলাই মই সামৰিম। ইফিচিয়া মণ্ডলীৰ, ইফিচিয়া পত্ৰৰ 1 অধ্যায় 3 পদ কি কৈছে জানেনে? আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য,
আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত মনোনীত কৰিলে। আমি তেওঁৰ সাক্ষাতে যাতে পবিত্ৰ হৈ থাকোঁ, তাৰ কাৰণে তেওঁ আমাক আগতেই মনোনীত কৰি থৈছে। ইফিচিয়া লোকবিলাকক পৌলে এইদৰে লিখিছে। ঈশ্বৰে পৌলক কৈছে যে পৌল, মই অকণমান ইফিচিয়া মণ্ডলীৰ কথাবিলাক ভাল লগা নাই মোক। ইফিচিয়া মণ্ডলীয়ে মানে ইফিচিয়াৰ বিশ্বাসীবিলাকে তাহাঁতৰ মন্দিৰটো নষ্ট কৰি আছে। ইফিচিয়া মণ্ডলীৰ যিবিলাক খ্ৰীষ্টীয় বিশ্বাসী আছিল, তেওঁলোকে কি কৰিছে, তেওঁলোকৰ এই শৰীৰ যিটো মন্দিৰ, এই মন্দিৰটোক লেতেৰা কৰি আছে। পৌল তেওঁলোকক লিখা তেওঁলোক পবিত্ৰ হৈ থাকিব লাগিব, তাৰ কাৰণে তেওঁলোকক মই আগেয়ে নিৰূপণ কৰি থৈছোঁ, মনোনীত কৰি থৈছোঁ। তেওঁলোকে এনেকৈ অপবিত্ৰ কাম কৰি থাকিলে নহ'ব। লিখা। ইফিচিয়া মণ্ডলীত ইমান ভয়ানক ধৰণৰ কথাবিলাক চলি আছিল। 4 অধ্যায় 31 পদত কৈছে, সকলো কটুক বাক্য, খং, ক্ৰোধ, দ্বন্দ্ব, নিন্দা, আটাই হিংসা, এইবিলাক তাত ভৰপূৰ হৈ আছিল এই মণ্ডলীটোত খ্ৰীষ্টীয় বিশ্বাসীবিলাক। তেওঁলোকৰ মুখৰ পৰা বেয়া কথা ওলাইছিল। খুব খঙাল, ইটোৱে সিটোক খং কৰে, কাজিয়া কৰে, দ্বন্দ্ব কৰে, ইটোৱে সিটোৰ বেয়া কথা কয়, নিন্দা কৰে। এনেকুৱা ধৰণৰ লোক হৈ পৰিছিল। সেইকাৰণে ঈশ্বৰে পৌলক কৈছিলে তাহাঁতক লিখা যে তোমালোকৰ মাজত এইবিলাক নহওক, এইবিলাক বন্ধ কৰা, তোমালোকৰ এই শৰীৰটোক লেতেৰা নকৰিবা। আৰু 5 অধ্যায়তো ইমান এখন ডাঙৰ লিষ্ট দিছে ইফিচিয়া মণ্ডলীৰ, সেইবিলাক পঢ়িলেতো আপোনাৰ ইমানেই হেৰি লাগিব। আনকি পৌলে লিখোঁতেও এঠাইত এনেকৈ কৈছে, 12 পদত কৈছে, 5 অধ্যায় 12 পদত পৌলে যেতিয়া লিখিছে কৈছে, কিয়নো তেওঁবিলাকে গুপুতে যি কৰে তাক ক'বলৈকো লাজ বোলে। ইফিচিয়া মণ্ডলীৰ বিশ্বাসীবিলাকে এনেকুৱা ধৰণৰ কাৰ্যবিলাক গুপুতে কৰে, লুকাই চুৰকৈ কৰি ফুৰে যে পৌলে লিখিবলৈকো লাজ পাইছে। ঈশ্বৰে পৌলক কৈছে তুমি লিখা সিহঁতক, মই সিহঁতক নষ্ট কৰিব বিচৰা নাই। মই কৈছোঁ যিয়ে মোৰ মন্দিৰ নষ্ট কৰে মই তাক নষ্ট কৰিম, আৰু সেইটো হিচাপত মই ইফিচিয়া মণ্ডলীক নষ্ট কৰিব লাগে, কিন্তু মোৰ মন নাই সিহঁতক নষ্ট কৰিবলৈ। পৌল তুমি লিখা আৰু সিহঁতক চেতনা দিয়া, সিহঁতক বুজোৱা, যাতে সিহঁতে অতি সোনকালে তেওঁলোকৰ মন্দিৰবিলাক যেন চাফা কৰে। সিহঁতৰ মন্দিৰ লেতেৰা হৈ আছে, আৰু এই ধৰণে যদি থাকে তেতিয়াহ'লে অতি সোনকালে সিহঁতে মোৰ পৰা শাস্তি পাব, দণ্ড পাব। সেইকাৰণে পৌলে লিখিছে, বৰ হেৰিকে লিখিছে। কিন্তু ইফিচিয়া মণ্ডলীয়ে কি কৰিলে জানেনে? পৌলে লিখিছে, পৌল কোন হয়, কি জানে পৌলে? বাদ দে, কেয়াৰ নকৰিলে, গ্ৰহণ নকৰিলে। যেনেকুৱাকৈ ইয়াৰ পৰা কিছুমান আছে যিবিলাকে ইয়াৰ পৰা যেতিয়া ওলাই যাব, লোচন কৰাৰ কথাহে, বাদ দে, গুচি যাব আপুনি। কিছুমান আছে ল'ব, আজিৰ পৰা মই কেয়াৰফুলি চাম নিজকে। কিন্তু কিছুমান আছে লোচন বৰা কোনে জানে, তেওঁ বা কেনেকৈ চলি আছে। ইফিচিয়া মণ্ডলীৰ মানুহেও পৌলৰ কথা বাদ দিলে। পৌলৰ কথা কোনে মানিব? ঈশ্বৰক কেনেকৈ লাগিব? সিহঁতে শুধৰণি নকৰিলে। ঈশ্বৰ অতি দয়ালু, বহুত মৰমীয়াল। সেইকাৰণে তেওঁ পিছত কি কৰিছে, জোহন যীশুৰ শিষ্য জোহন,
জোহনক কৈছে, জোহন এই তোমাক মই এটা কাম দিব বিচাৰিছোঁ। কি? এই ইফিচিয়া মণ্ডলীটোক অলপ তুমি লিখাচোন অকণমান। এই ইফিচিয়া মণ্ডলীটোৰ শুধৰণি হোৱাই নাই, অলপমান তুমি লিখা। আৰু তেতিয়া প্ৰকাশিত বাক্য 2 অধ্যায়ত জোহনে ইফিচিয়াম থকা এই মণ্ডলীলৈ লিখিছে। কি লিখিছে জানে? 4 নম্বৰ পদত কৈছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। মানে প্ৰথম অৱস্থাত তুমি যেতিয়া যীশুক বিশ্বাস কৰিছিলা, তেতিয়া তোমাৰ যেনেকুৱা জুই আছিল, যেনেকুৱা উৎসাহ আছিল, যেনেকুৱা আগ্ৰহ আছিল, ৰাতি 12টাত হ'লেও 10টাত হ'লেও সহভাগিতাত যাবলৈ তোমালোকে এলাহ নকৰিছিলা। যদি 2 ঘণ্টা 3 ঘণ্টাও যদি বাইবেল পঢ়ি থাকিবলৈ কোৱা হয়, তোমালোকে এলাহ নকৰিছিলা। তোমালোকে যেনেকুৱা ধৰণৰ এক্টিভ আছিলা, সেইটো এতিয়া নাই, সেইটো এতিয়া নাই। কৈছে তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। ইফিচিয়া মণ্ডলীৰ বিশ্বাসীবিলাকক কৈছে তোমালোকে প্ৰথম প্ৰেম এৰিলা। তোমালোকে ঈশ্বৰৰ প্ৰতি থকা যিটো প্ৰথম অৱস্থাত যিটো আগ্ৰহ আছিল, সেই আগ্ৰহটো এতিয়া নাই। সেইকাৰণে জোহনৰ দ্বাৰা ঈশ্বৰে কৈছে 5 নম্বৰ পদত কৈছে, এতেকে তুমি ক'ৰ পৰা পৰিলা তাক সোঁৱৰণ কৰা। অলপ টাইম লোৱা যে মোৰ ক'ত গণ্ডগোলটো আৰম্ভ হ'ল। টাইম লোৱা আৰু চিন্তা কৰা যে মই ক'ত গণ্ডগোলটো আৰম্ভ হ'ল। চিন্তা কৰা, উলিওৱা আৰু মন পালতাই প্ৰথম কৰ্ম কৰা। যিটো প্ৰথম একদম যীশুৰ লগত প্ৰথম অৱস্থাত যেনেকুৱা সম্বন্ধ, তেনেকুৱা সম্বন্ধত থাকোঁতে যেনেকুৱা কৰ্মবিলাক কৰা, তেনেকুৱা কৰ্মবিলাক কৰা। এইটো জোহনৰ দ্বাৰাই ঈশ্বৰে ইফিচিয়া মণ্ডলীক, যি মণ্ডলীয়ে পৌলৰ কথা গ্ৰাহ্য নকৰিলে, এতিয়া জোহনৰ হতুৱাই ঈশ্বৰে লিখুৱাইছে যে লিখা, ইফিচিয়া মণ্ডলীক কোৱা তাহাঁতৰ শুধৰণি হ'ব লাগে। আৰু তেওঁ জোহনৰ দ্বাৰাই লিখালে যে তুমি তোমাৰ প্ৰথম প্ৰেম হেৰাই গ'ল, তোমাৰ ঈশ্বৰৰ লগত থকা তোমাৰ আগ্ৰহ হেৰাই গ'ল। তুমি ক'ত পৰিলা তুমি চিন্তা কৰা আৰু তাৰ পৰা তুমি মন পালতোৱা। এতিয়া তোমাৰ মন পালটন বিচাৰিছোঁ। তাৰ পাছত কি কৈছে? তুমি মন নাপালতালে, বৰ ভয়ানক কথা কৈছে দেই। তুমি মন নাপালতালে মই তোমাৰ তাত উপস্থিত হৈ তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম। ঈশ্বৰে কৈছে তুমি যদি ইয়াৰ পাছতো যদি মন নাপালতোৱা, তেতিয়াহ'লে তোমাৰ যি দীপাধাৰ, সেই দীপাধাৰ মই তোমাৰ পৰা দূৰ কৰিম। ইফিচিয়া মণ্ডলীয়ে যেতিয়া এই জোহনৰ এই পত্ৰখন পালে, কি কৰিলে জানেনে? দলিয়াই দিলে। ইফিচিয়া মণ্ডলীয়ে জোহনৰ এই পত্ৰখন যেতিয়া পঢ়িলে, চাগে কমপ্লিটে কৰিব নিদিলে চাগে। থোৱা এই পাঠক বহা, এইবিলাক পত্ৰ আমাক পঢ়ি শুনাব নালাগে, বহা। মন নাপালতালে। ঈশ্বৰৰ এই সখিয়নি বাৰে বাৰে দিয়াৰ পাছতো সিহঁতে উফৰা, কাম নাই এইবিলাক। আৰু এতিয়া যদি আপুনি এই মণ্ডলীটো বিচাৰি যায়, তাৰ্কিত আছিলে এই মণ্ডলীটো, কেতিয়াবা যদি সুবিধা হৈ যাব এই মণ্ডলীটো চাবলৈ, একো নাপাব। চাফা। এনেকুৱাকৈ চাফা হৈ গ'ল, তাত যে এটা মণ্ডলী আছিল কোনো ক'ব নোৱাৰে। কিয়? ঈশ্বৰে তেওঁৰ দীপাধাৰ তাৰ পৰা কাঢ়ি লৈ গ'ল। প্ৰিয়সকল, আজি আপোনাৰ মোৰ এই শৰীৰটোতো যিবিলাক বাহিৰৰ জগতৰ বজাৰখন ভিতৰত সোমাই ল'ব, সেই যিহুদী ধৰ্মগুৰু যিহুদীবিলাকে যেনেকৈ এই বাহিৰৰ বজাৰখন মন্দিৰৰ ভিতৰলৈ সোমোৱাই লৈ আনিছিলে, তেনেকুৱাকৈ আপুনি ময়ো
এই বাহিৰৰ জগতৰ জাগতিক বিষয় যিবিলাক আছে, যিবিলাক ঈশ্বৰে বেয়া পায়, সেইবিলাক আপুনি ভিতৰত সোমোৱাই নল'ব। আপুনি নষ্ট নকৰিব মন্দিৰটো। ভাল লাগিব পাৰে অলপ সময়ৰ কাৰণে, 5 মিনিটৰ কাৰণে, 10 মিনিটৰ কাৰণে মজা লাগিব পাৰে, কিন্তু অনন্তকালৰ কাৰণে যি শাস্তি, সেই শাস্তিটো উপাৰ্জন নকৰিব। আজি ইফিচিয়া মণ্ডলীৰ চিন-চাপ নাই, চাফা। কিয়? কাৰণ ঈশ্বৰৰ পৰা ৱাৰ্ণিং পোৱাৰ পাছতো তাহাঁতে মন নাপালতালে। এতিয়া পৌলে আপোনাক মোক কৈ আছে, পৌলে আপোনাৰ মোৰ কাৰণে কৈ আছে যে মানুহে যিহকে বয় তাকেহে দাব। যদি মাংসলৈ বৈছা তেতিয়াহ'লে মাংসিক ক্ষয়ৰূপ শস্য দাব। যদি আত্মালৈ বৈছা তেতিয়াহ'লে আত্মিক অনন্ত জীৱন তাক পাব। এতিয়া আপুনি কি কৰে? এতিয়া ইফিচিয়া মণ্ডলীৰ নিচিনাকৈ ধ্বংস হ'বলৈ মন নে আপুনি ঈশ্বৰৰ পবিত্ৰ জাতি হিচাপে তেওঁৰ অনন্তকলীয়া আশীৰ্বাদবোৰ পাবলৈ মন? যিসকলৰ মনত আহিছে যে মই কোনো পধ্যেই এই মাংসিক শস্য মই নৰোঁ, আৰু মই আত্মিক শস্য ৰুম, মোৰ এই শৰীৰটোক মই লেতেৰা হ'বলৈ নিদিওঁ, মোৰ শৰীৰটোক মই এই জগতৰ বাহিৰৰ লেতেৰাবিলাক, যিমান লেতেৰাবিলাক আছে এইবিলাক সোমোৱাই লৈ মই লেতেৰা নকৰোঁ। কাৰণ ঈশ্বৰে কৈছে যিয়ে মোৰ মন্দিৰ নষ্ট কৰে মই তেওঁকো নষ্ট কৰিম বুলি কৈছে। গতিকে মই ঈশ্বৰৰ হাতত নষ্ট হ'বলৈ নহয়, আশীৰ্বাদ পাব বিচাৰিছোঁ। যিসকলে তেনেকুৱা বিচাৰিছে নিজৰ ঠাইতে থিয় হওক, মই প্ৰাৰ্থনা কৰিম।